তাক ভাল পাইছিলোঁ, পিছত প্ৰেগনেণ্ট হ'লোঁ। মোক এৰি সি হায়দৰাবাদলৈ গুচি গ'ল। হাস্পতালত মোৰ সন্তান জন্ম পালে। এতিয়া সি মোৰ সন্তানৰ দায়িত্ব নলয়। চানিজুলৰ লগত ভাল পাইছিলোঁ প্ৰায় 2 বছৰ হ'ল। আচ্ছা পিছত জৰ্জৰী কৰি মোৰ শাৰীৰিক সম্পৰ্ক হৈছে। আচ্ছা পিছত তাই এপ্ৰিলৰ 3 তাৰিখত কামত গৈছে হায়দৰাবাদ। মই গম পাওঁ প্ৰেগনেণ্ট হিচাপে তাক কৈছোঁ। কোৱাৰ পিছত তাই কৈছে মই ঘৰত যাম অলপ কাকো নকবি। এইজন নগৰবেৰাৰ ছানিদুল ইছলাম। আৰু ছানিদুলৰ প্ৰেমৰ সম্পৰ্ক আছিল এইগৰাকী যুৱতীৰ সৈতে। তাৰ মাজতেই ছানিদুল গুচি যায় হায়দৰাবাদলৈ। ইফালে যুৱতীগৰাকী গৰ্ভৱতী হয়। প্ৰথমে ছানিদুলে সেই কথা কাকো ক'বলৈ মানা কৰিছিল, কিন্তু যুৱতীগৰাকী 8 মাহৰ গৰ্ভৱতী হোৱাত ছানিদুলে দায়িত্ব ল'বলৈ অস্বীকাৰ কৰে। কাকো কোৱা নাই। তাই 8 মাহ যেতিয়া হ'ল তাই কয় যে বোলে মই এতিয়া ঘৰত নাযাওঁ, তই কি কৰা মই এটা নাজানো। পিছত ঘৰৰ পৰা মেডিকেলত লৈ গৈছে। মেডিকেলত ডক্টৰৰ ওচৰত ডক্টৰ গম পালে যে বোলে প্ৰেগনেণ্ট হৈছে। আচ্ছা চিজাৰিং কৰিছে, বাচ্চাটো হৈছে। বাচ্চাটো এতিয়া জীৱিত অৱস্থাত আছে, বাচি আছে। আছে। তাই মানি নলয়, সেইকাৰণে মই থানাত আহিছোঁ। থানাত কেছ কৰিছা? কৰিছোঁ। এতিয়া তুমি কি বিচৰা? তাক লাগে ল'ৰাটো। অৱশেষত আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে লম্পট ছানিদুলক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ছানিদুল নামৰ ল'ৰা আমাৰ ৰূপহাৰা পৰে। ই এটা আমাৰ ভাতিজি হয়। তেখেতৰ লগত মানে 2 বছৰ আগত পৰাই ভাল পোৱা। এইটো আমি জনামতে এই ল'ৰাটোৰ লগত আপিটোৰ লগত মানে অবৈধ সম্পৰ্ক হোৱাত মানে প্ৰেগনেন্ট হৈ যায়। প্ৰেগনেন্ট হোৱাৰ পিছত ল'ৰাটো হায়দৰাবাদ গুচি যায়। গুচি যোৱাৰ পিছত আপিটো যে প্ৰেগনেন্ট হ'লে এইটো মানে গাৰ্জেনে নক'লে। তাৰ লগত যে জোৰপূৰ্ব কৰি হয়তোবা ৰেপ হ'ল, সম্পৰ্ক হ'ল, সেইটো মানে সি চাপাই ৰাখিলে। পৰিয়ালৰ মানুহ নক'লে। পিছত ল'ৰাটো হায়দৰাবাদ গুচি গ'লে। গুচি যোৱাৰ পিছত আপিটো মাজে মাজে ফোন কৰিয়ে থাকে যে ঠিক আছে, মই এনেকুৱা যদি হৈছে মই ঘৰত যাই আছোঁ। ঘৰত যোৱাৰ পিছত তুমি কাকো নক'বা, মই যাই লওঁ আগত। এনেকৈ আপিটো আৰু মানে চাপাই ৰাখিলে। সিহঁতে ভাবিছে কিবা এটা হ'ব আৰু। পিছত 8 মাহ যেতিয়া গুচি গ'ল, তেতিয়া আপিটো আকৌ ফোন কৰিলে ল'ৰাটোক ক'লে যে মই সেইবিলাক নাজানো, তই কি কৰিবি কৰা। পিছত আপিটো মানে পেট বিষাই থাকে। পেট বিষাৰ পিছত গাৰ্জেনে কৈ আছে কি হ'ল, যে মোৰ পেট বিষায়, পেটটো অলপ ফিকা হৈছে। আপিটো মানে কৈছে যে মোৰ টিউমাৰ হৈছে। পিছত মানে গাৰ্জেনে মেডিকেলত লৈ যোৱাৰ পিছত ডক্টৰে চেক কৰাৰ পিছত মানে ক'লে এইটোতো প্ৰেগনেন্ট হৈ গ'ল, প্ৰেগনেন্ট হৈছেচোন। পিছত মেডিকেলতে মানে এইটো খালাচ হৈছে, টাইম হৈছে। খালাচ হোৱাৰ পিছত মানে আমি সমাজৰ পৰা কেইজনমান মানুহ তেখেতৰ ঘৰত মানে আমিয়ে উপজাচি ধৰি লৈ গ'লোঁ। এতিয়া সমস্যা হ'ল, তেখেতে মানে 15 দিন আমাক টাইম ল'লে যে ল'ৰাটোক আমি এনে আনি আছোঁ, আহি পেলাই বহি সমাজৰ পৰা কি কৰা যায় কৰিম আৰু। কিন্তু ইহঁতে আৰু ল'ৰাটোক দূৰত ৰাখিলে, পৰামৰ্শ দিয়ে যে তুমি নাহিবা, আমি ইফালে কি কৰিব লাগে আমি কৰিম। এতিয়া প্ৰশ্ন হয়, যুৱতীগৰাকীয়ে ন্যায় লাভ কৰিবনে? সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। নগৰবেৰাৰ পৰা বিল্লাল হুছেইন, অসম লাইভ 24।